বন্ধুসকল, মই আজি বনাব ওলাইছোঁ পটল আৰু জিকাৰে এটা চিম্পল ৰেচিপি। ইয়াতে লাগিব আপোনাৰ সৰিয়হ দিছোঁ, ইয়াতে শুকান জলকীয়া আৰু ইয়াতে পোস্ত। এইখিনি মই পেষ্ট কৰি ল'ম। এয়া মোৰ পেষ্টটো হৈ গৈছে। এতিয়া মই কেৰাহীত তেল দি দিছোঁ। মই এখন প্লেটত ক'লা জিৰা, পিঁয়াজ, হালধি আৰু নিমখ লৈ লৈছোঁ। তেলখিনি গৰম হৈ গৈছে। ইয়াতে মই ক'লা জিৰাখিনি দি দিছোঁ। পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে। এতিয়া মই কাটি থোৱা জিকাখিনি আৰু পটলখিনি দি দিছোঁ। কম লৰাই দিছোঁ। নিমখ 1 চামুচ দি দিছোঁ। নিমখ আপোনালোকে যিমানখিনি খায় সিমান পৰিমাণে দিব, কম হ'লেও ভাল নালাগিব। হালধি 1 চামুচ দি দিছোঁ আৰু অকণ দি দিওঁ। এতিয়া মই ভালদৰে লৰাই ল'ম। এইখিনি এতিয়া মই ঢাকন মাৰি দিম। কম টাইম হ'বলৈ দিম, 5 মিনিট। ইয়াতে মই পেষ্টখিনি দি দিম। এনেকৈ অকণ ভাজি ল'ব। মই এতিয়া পানী দি দিছোঁ, অকণমান পানী দিছোঁ। এতিয়া মানে শুকান শুকানে হ'ব, বেছি পানী দিব নালাগে, জুলীয়া নহয়। শুকান শুকান খাই ভাল লাগে। ভাতৰ লগতো খাব পাৰিব, ৰুটিৰ লগতো খাব পাৰি। মোৰ ৰেচিপিটো হৈ গৈছে এনেকুৱা। এতিয়া মই ঢাকন মাৰি থ'ম। গেছৰ ফ্লেমটো অফ কৰি দিছোঁ। মোৰ এই খুব চিম্পল ৰেচিপিটো হৈ গৈছে। এনেকুৱা হৈ গৈছে। আপোনালোকে এনেকৈ খাই চাবচোন বন্ধুসকল, কেনেকুৱা লাগে আৰু মোক কমেণ্ট কৰি জনাব।